যি ব্যৱহাৰ আপুনি আনৰ পৰা পোৱাটো নিবিচাৰে তেনে ব্যৱহাৰ আপুনিও কাৰো লগত কেতিয়াও নকৰিব। মানুহে এইটো জানিও কেৱল ভাগ্যকে দোষ দিয়ে বা দোষ দি থাকে যে ভাগ্যতকৈও ওপৰত হ'ল নিজৰ কৰ্ম, যি নিজৰ হাতত থাকে। মানুহে যি দান অন্তৰেৰে কৰিব পাৰে সেয়া হাতেৰে কৰিব নোৱাৰে, আৰু মৌন হৈ যিয়ে সকলো ক'ব পাৰে সেয়া শব্দৰে বা ভাষাৰে ক'ব নোৱাৰে। যি ব্যক্তিয়ে খং কৰে বা ক্ৰোধান্বিত হয় তেওঁৰ মন ভ্ৰমিত হয়, যাৰ বাবে ব্যক্তিগৰাকীৰ বুদ্ধিভ্ৰষ্ট হয়, আৰু তেতিয়াই ব্যক্তিগৰাকীৰ লাহে লাহে পতন আৰম্ভ হয়। এই পৃথিৱীত আটাইতকৈ ডাঙৰ সম্পত্তি হৈছে মনৰ শান্তি। মনৰ শান্তিতকৈ ডাঙৰ সম্পত্তি আৰু একোৱেই নাই। কোনো ব্যক্তি জন্মতে মহান নহয়, মহান হ'বলৈ মহান কাৰ্য বা কৰ্ম কৰিব লাগে। বাসনা, ক্ৰোধ আৰু লোভ এই তিনিটা হৈছে নৰকৰ দুৱাৰ। অতি সুখ, আনন্দ আৰু অতি দুখত কেতিয়াও সিদ্ধান্ত ল'ব নালাগে, কাৰণ এই দুয়োটা পৰিস্থিতিয়ে আপোনাক সঠিক সিদ্ধান্ত বা নিৰ্ণয় লোৱাত বাধা দিয়ে। সেইসকল ব্যক্তি জীৱনত ভয়াতুৰ হৈ থাকিব যাৰ জীৱনৰ প্ৰতিটো সিদ্ধান্ত আনৰ ওপৰত নিৰ্ভৰশীল। যেনেকৈ এগছি চাকিয়ে নিজৰ পোহৰেৰে চৌপাশ পোহৰাই তোলে, তেনেকৈ সত্যৰ পোহৰ কেতিয়াও কম হৈ নাযায়। সেয়েহে মানুহে সদায় সত্য কোৱা উচিত। সদায় সন্দেহত থকা ব্যক্তিয়ে কোনো সময়তে শান্তিত থাকিব নোৱাৰে। পৰিৱৰ্তনেই হ'ল প্ৰকৃতিৰ নিয়ম, সংসাৰৰ নিয়ম। সময়ৰ লগে লগে সংসাৰৰ সকলো বস্তুৱে পৰিৱৰ্তনৰ নিয়ম পালন কৰে। মানুহৰ মনটো বৰ চঞ্চল, ইয়াক নিয়ন্ত্ৰণ কৰা বৰ কঠিন, কিন্তু অভ্যাসেৰে ইয়াক বশ কৰিব পাৰি। কেতিয়াবা কেতিয়াবা আনৰ ওপৰত ভৰসা কৰাটো ভাল, কিন্তু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন। কাৰণ কেতিয়াবা আমাৰ দাঁতেও নিজৰ জিভাখন কাটে বা আঘাত কৰে। আপোনাক অন্তৰেৰে বিচৰাজনে আপোনাৰ লগত যিকোনো বিষয়ত কথা পাতিব, কিন্তু আপোনাক ঠগিব বিচৰাসকলে আপোনাৰ লগত মিঠা মিঠা কথাহে পাতিব। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।